আজি আপোনালোকক ক'বলৈ লৈছোঁ প্ৰভু হনুমানৰ লগত জড়িত অন্য এটা সৰু উপায়ৰ বিষয়ে। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেল হিল উইথ মিলৈ স্বাগতম জনালোঁ। লগতে মোৰ এই সৰু চেনেলটো আপোনালোকে আঁকোৱালি লোৱাৰ বাবে সকলোৰে ওচৰত ধন্যবাদ আৰু কৃতজ্ঞ হৈ ৰ'লোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত লিখিব জয় শ্ৰীৰাম। আপোনাৰ জীৱনত যদি অনেক সমস্যা হৈছে, আগুৱাই যোৱাৰ কোনো পথ দেখা নাই, উপাৰ্জনৰ কোনো ৰাস্তা আপুনি উলিয়াব পৰা নাই, বয়স বাঢ়ি গৈ আছে অথচ জীৱনটোত একো কৰিব পৰা নাই, পূজা পাতল নতুবা অন্যান্য ৰেমেডিজসমূহ কৰিবলৈ আপোনাৰ ইচ্ছা নোহোৱা হৈছে, নতুবা সামৰ্থ্যও নাই, তেনে ক্ষেত্ৰত আপুনি প্ৰভু হনুমানৰ এই সৰু উপায়টো কৰিব পাৰে। এই উপায়টো আপুনি 21 দিনৰ বাবে নিয়মিতভাৱে কৰিব। এই নিয়মটো কৰিবলৈ আপোনাক কোনো ধৰণৰ পূজা পাতল বা নীতি নিয়মৰ প্ৰয়োজন নাই বা মন্দিৰ যোৱাৰো প্ৰয়োজন নাই, মাত্ৰ নিয়মিতভাৱে 21 দিন কৰিব। আপোনালোক সকলোকে পুনৰ মই এটা অনুৰোধ জনাওঁ যে প্ৰভু হনুমানৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখিব, ভক্তি ৰাখিব আৰু শ্ৰদ্ধা ৰাখিব আৰু তেওঁক আৰাধনা কৰিব। তেওঁ আপোনাক পথ দেখুৱাব। এতিয়া আহক এই সৰু উপায়টোৰ মাজলৈ যাওঁ। উপায়টো একেবাৰে সাধাৰণ। আপোনালোকে ৰাতিপুৱা শুই উঠি অন্য কামত হাত দিয়াৰ আগতে প্ৰভু হনুমানৰ 12টা নাম 21 দিনৰ বাবে নিয়মিতভাৱে স্মৰণ কৰিব। এই 12টা নাম হৈছে ওম হনুমন্তে, ওম লক্ষ্মণ প্ৰণাদত, ওম দশগ্ৰীৱ দৰ্পহৰ, ওম ৰামেষ্ট, ওম পিঙ্গাক্ষ, ওম অমিত বিক্ৰম, ওম উদ্ধিক্ৰমণ, ওম অঞ্জনী চূতায়, ওম বায়ুপুত্ৰায়, ওম মহাবল, ওম সীতাশোক বিনাশক, ওম ফাল্গুনী সখা। এই 12টা নাম আপোনালোকে ধুনীয়াকৈ কাগজ এখনত লিখি ল'ব, নতুবা এখন বগা কাগজত ৰঙা কলমেৰে লিখি এটা ফ্ৰেমত বন্ধাইও ল'ব পাৰে। বন্ধাই ল'লে আপোনালোকৰ সুবিধা হয়, কাৰণ বস্তুটো স্থায়ী হৈ থাকে আৰু বিচাৰিবলৈও সুবিধা হয় আৰু চকুৰ সন্মুখতে থাকে। আপোনালোকে পটককৈ মনতো পৰিব বস্তুটো, মানে 21 দিন আপোনালোকে কণ্টিনিউ কৰিব, মাজত এদিনো বাদ পৰিবলৈ নিদিব। মাত্ৰ মনত ৰাখিব, আপোনালোকে শুই উঠি অন্য কাম হাতত লোৱাৰ আগতেই এই প্ৰভুৰ 12টা নাম এবাৰ স্মৰণ কৰি ল'ব, তাৰপিছত অন্য কামত হাত দিব। দেখিব 21 দিনৰ ভিতৰত আপোনাৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিছে। আপোনাৰ জীৱনত উপাৰ্জনৰ পথ খোল খাইছে, আপোনাৰ ভাগ্য উদয় হৈছে, আপোনাৰ বন্ধ হৈ থকা ৰাস্তাসমূহ মুকলি হৈছে, নতুবা প্ৰভুৱে আপুনি যি পথেৰে যাবলৈ বিচাৰিছে সেই পথ প্ৰদৰ্শন কৰিছে। ধন্যবাদ।